নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকৰ শ্ব' ইউনি টক শ্ব'লৈ। মহোদয় দ্বাৰা আৰু এইখিনিতে আজি আপোনালোকৰ বাবে লৈ আহিছো এগৰাকী বিৰাটেই মোৰ ফেভৰেট celebrity, I would say. She is the powerhouse of acting and Maharani of the Assamese film industry. She is the one and only, ladies and gentlemen, ever সকলোৱে তো হাতছপৰে স্বাগতম জনাও প্ৰস্তুতি পৰাকৰ। Hello প্ৰস্তুতি, কি খবৰ? Thank you for inviting me to your show. আরে আমার প্লেজার কোশ্চেন আমি কৃতজ্ঞ যে আপুনি সময় দিলে, ভাল লাগিছে আৰু বিৰাট ধুনীয়া পৰিৱেশ দেখো চাৰিওফালে একদম ধুনীয়া। মই আছো ওয়েস্ট কাৰ্বি আংলং হামৰেঙত মানে লকডাউনত আপুনি কি শুটিংত গৈছিলে? মোৰ মানুহজন ইয়াত এতিয়া কৰ্মৰত হৈ আছে, এডিসি হৈ আছে ইয়াতে। ওকে, সো আমি এতিয়া একেলগে আছো ইয়াতে হামৰেঙত। ধুনীয়া পৰিৱেশ, ভাল লাগিছে, বিৰাট ধুনীয়া বঢ়িয়া। বাকি এতিয়া যিহেতু গোটেই দেশ বন্ধ, সবকিটা লকডাউন চলি আছে, সো সময় কি হিচাপে আপুনি এটা পাৰ কৰি আছে, কি কৰি আছে এইখিনি ঘৰত? ফাৰ্স্ট অফ অল মই এই অনুষ্ঠানটোৰ যোগেদি সবাই ক'ব বিচাৰিছো যে খুব এটা টাফ সময় দি পাৰ হৈ গৈ আছো এতিয়া। মাইট বি চাগে আফটাৰ এ ভেৰি ভেৰি লং টাইম আমি এনেকুৱা এটা চিটুৱেশ্যন সব মানুহে দেখা পাইছে। আমিতো বাৰু আগৰ যেতিয়া হৈছিলে তেতিয়াতো আমাৰ কথা নাহে বাৰু, আমাৰ অগ্ৰজসকলেও তেনেকুৱা দেখিবলৈ পোৱা নাছিলে। এই সময়খিনিত প্ৰত্যেকেই অকণমান পেচেন্স ৰখাটো খুব ইম্পৰ্টেণ্ট কথা মই ভাবো এই সময়ত, আৰু খুব পজিটিভ হৈ থকাটো খুব ইম্পৰ্টেণ্ট, কাৰণ পজিটিভিটিয়ে বহুত বস্তুৰ সমাধান নিজে নিজে আনি দিয়ে। আৰু আই ট্ৰুলি বিলিভ ডেট প্ৰতিটো আন্ধাৰৰ পিছত মানে ৰাতিৰ পিছত এটা ৰাতিপুৱা সদায় হয়। গতিকে সময়খিনি দিছ টাইম উইল ডেফিনেটলি গো। আৰু এইখিনি সময়ত বিশেষকৈ সবেই পৰিয়ালৰ লগত আছে, যিহেতু ঘৰত আছে, নিজকে আকৌ ৰিডিস্কভাৰ কৰিছে প্ৰতিজন মানুহে, নিজৰ টেলেণ্টবোৰক নিজে আগতে নকৰা কামবোৰক কৰিবলৈ চেষ্টা কৰিছে, আৰু ঘৰুৱা হৈ থাকিবলৈ চেষ্টা কৰিছে, ঘৰৰ কাম বনবোৰ নিজকে এন্টেংগল কৰিবলৈ চেষ্টা কৰিছে। যদি কোনোবাই আগতে সাপোজ বাৰীখন কেতিয়াও খুচৰা নাছিলে, এতিয়া ইমান সময় পৰ্যাপ্ত সময় পাই বাৰীখন খুচৰিবলৈ আৰম্ভ কৰিছে। সো মই ভাবো এই সময়খিনিয়ে প্ৰকৃতিয়ে আমাক দিছে, যিখিনি সময় আমাৰ কাৰণে একেবাৰে নিজৰ কাৰণে, কিছুমান সময় আমাৰ নিজৰ মানুহখিনিৰ লগত কটাব বিচৰা কিছুমান সময় আমি যদি পজিটিভলি লওঁ, আৰু যদি আমি নিগেটিভলি লওঁ তেতিয়াহ'লে আমি লকডাউন হৈ আছো, ঘৰত আবদ্ধ হৈ আছো, আমাৰ কাম বন নাইকিয়া হয়। কাম বন নোহোৱাৰ কাৰণে আমাৰ যথেষ্ট সকলো সমস্যা হৈছে। বিশেষকৈ সমস্যা হৈছে আমাৰ যিখিনি মানুহ আমি এই এন্টাৰটেইনমেন্ট ফিল্ডত জড়িত হৈ আছো, তেওঁলোকৰ আটাইতকৈ বেছি সমস্যা হৈছে। মই ভাবো ইয়াৰ মাজতো কিন্তু হাঁহি থকাটো, পজিটিভ হৈ থকাটো খুব মানে ডাঙৰ মই ভাবো ষ্ট্ৰেংথ বুলি মই ভাবো। গতিকে এতিয়া গান শুনিছো, খুব ধুনীয়া গান শুনিছো। এনেও গান শুনি ভাল পাওঁ, আগতে ট্ৰেভেল কৰোতে গান শুনো, এতিয়া ঘৰত কাম বন কৰি থাকোতে বঢ়িয়াকে ফুল ভলিউমত গান বজাই থৈ দিওঁ। ভূপেনৰ গান শুনো, জয়ন্তীৰ গান শুনো, কিশোৰ কুমাৰৰ গান শুনিছো, মুকেশৰ গান শুনিছো, গান গাইছো মাজে মাজে অকণ লাইভ আহি। গান শুনিবও পাম আমি চাগে অলপ। মই অকলে আছিলে গান গাবলৈ অকণ দিগদাৰ হয়, মোৰ মাৰ লগত থাকিলে অকমান গাবলৈ সাহসটো পাওঁ। এতিয়া মা অৱশ্যে লগত নাই, এনিৱে মই I'll try. বঢ়িয়া। কিন্তু তাৰ আগতে এতিয়া যিহেতু আপুনি প্ৰকৃতিৰ কথা ক'লে, কিছুমান কথা এতিয়া যেনেকে অসমত এটা হট টপিক চলি আছে দিহিং পাটকাই লৈ পেলাই, ইলিগেল যোনটো কোল মাইনিঙৰ কাৰণে মানে বা কোল মাইনিঙৰ কাৰণে যোনটো চৰকাৰে এলাউ কৰিলে দিহিং পাটকাই, এতিয়া ৰেইন ফৰেষ্ট অফ নৰ্থ ইষ্ট ইজ ইন ডেঞ্জাৰ। চ' যিয়ে নহওক মানুহখিনি অলপ বুজাটো উচিত যে প্ৰকৃতিৰ লগত আৰু ধেমালি কৰিব নালাগে। প্ৰকৃতিয়ে ধেমালি কৰিলে আমাৰ এইটো অৱস্থা হৈ যায়। বহুত পৰিমাণে প্ৰকৃতিক আমি অত্যাচাৰ কৰিছো কাৰণে প্ৰকৃতিয়ে আমাক এবাৰ শিক্ষা দিছে। ধুনীয়াকে মানুহ ঘৰৰ ভিতৰত বহাই থৈ দিলে। But you know, we personally don't support the coal mining to happen in Dihing Patkai, so please, আপোনালোকেও support নকৰিব, দলে বলে আহি ইয়াৰ বিৰোধ কৰক। But you know, এতিয়া আমাৰ শ্ব'টোলৈ আগবাঢ়ো। আমাৰ শ্ব'টোৰ নাম হৈছে Hilly Talks, যিহেতু আপোনাক ক'লোৱে। ইয়াত আমি 3টা ৰাউণ্ড ৰাখিছো। তাৰে প্ৰথম ৰাউণ্ডটো হৈছে কুৱেশ্যন আনচাৰ ৰাউণ্ড। গোটেইকেইটা কুৱেশ্যন আনচাৰ ৰাউণ্ড যদিও ফাৰ্ষ্ট yes and no, মানে ফাৰ্ষ্ট কুৱেশ্যনটো আপুনি আনচাৰখিনি এক্সপ্লেইন কৰিব লাগিব, আৰু ছেকেণ্ডটো either yes or no, তাত আপুনি কোনো এক্সপ্লেনেশ্যন নকৰিলেও হ'ব, যদি বিচাৰে কৰিব পাৰে, we don't mind। আৰু লাষ্টটো হৈছে এটা টেলেণ্ট ৰাউণ্ড, য'ত আপুনি ক'লে আজি আপুনি গান গাই শুনাব আমাক। পাৰফেক্ট। So, are you ready? Yes. আপোনাৰ
আপোনাক যদি অপচন দিয়া হয় চুজ কৰিবলৈ তেতিয়াহ'লে আপুনি কি চুজ কৰিব টিভি ফিল্মছ নে থিয়েটাৰ থিয়েটাৰ obviously থিয়েটাৰ ওকে explanation লাগিব oh please বহুতে জানিব বিচাৰে why theater why not films মই খুব লাইভ বস্তু মই খুব ভাল পাওঁ আৰু মই বেসিক্যালি মই নেচাৰ প্ৰিয় এগৰাকী মানুহ মই নেচাৰ প্ৰিয় কাৰণে মই খুব নিজৰ চকুৰে নিজে অনুভৱ কৰা বস্তুবোৰ বেছি ভাল পাওঁ মই যেটো বস্তু মই হাৰ্ট কোৰ মই ক্যান টাচ আই ক্যান ফিল আই ক্যান স্মেল সেই বস্তুবোৰ আৰু কৰবাত মই ফিল কৰো যে থিয়েটাৰ বস্তু তেনেকুৱা বস্তু যেটো সিনেমাত আমি মাইট বি চাগে আমি ফিল টাচ কৰিব নোৱাৰো আমি স্মেল কৰিব নোৱাৰো কিন্তু থিয়েটাৰত আমি পাৰো যদি মই অকমানি নেচাৰ ৱে আমি যদি এক্সপ্লেইন কৰিব বিচাৰো আৰু মই যেহেতু বহুত সৰুৰ পৰা থিয়েটাৰৰ লগত জড়িত আৰু ৰাইট নাও আই এম ৰানিং এ মোবাইল থিয়েটাৰ গ্ৰুপ এণ্ড মই নিজে এক্টিংও কৰি আছো যে ডেফিনেটলি থিয়েটাৰটো মোৰ কাৰণে বেছি ভাল পাওঁ নিশ্চয় ওকে সেকেন্ড প্ৰশ্নটি হৈছে এনেকুৱা এজন কোষ্টাৰ লগত যি আপুনি কাম কৰিছিলে কিন্তু বহুত আনকমফৰ্টেবল আছিল কিন্তু যিয়ে নহওক কিন্তু আপুনি কাম কৰিবলগীয়া হ'ল পইচাও লৈ থৈছে কন্ট্ৰাক্টও চাই নাছিলে হৈছে নে কেতিয়াবা আৰু যদি হৈছে কোন হয় বাৰু খুব কম কাৰণ মই কোষ্টাৰ ম্যাক্সিমাম সিনেমা যদি মোক কোৱা সিনেমাটো মই অকল যত্নৰ লগতে কাম কৰো না ম্যাক্সিমাম মানে ম্যাক্সিমাম নাম্বাৰ অফ মাই মুভিজ আৰু ৰবি আছিলে কপিল আছিলে দিব্যজ্যোতি আছিলে you were also there in TV series so মই নাভাবো যে কোনো এজন এক্টৰৰ লগত ডিসকমফৰ্ট কাৰোবাৰ হয়তো থাকিব পাৰে এনেকুৱা একজন এক্টৰৰ লগত গতিকে এনেকুৱা হোৱা নাই কেতিয়াও এটলিষ্ট এক্টৰৰ লগত হোৱা নাই এক্ট্ৰেছৰ লগত হৈছে but I won't mention the name right now এনে ছবিখন নাম ক'ব নেকি আমাৰ মানুহখিনি বহুত স্মাৰ্ট হয় আপুনি খালি ছবিখনৰ নাম ক'লে হৈ যাব না ছবিত নহয় ইট ওয়াজ ইন থিয়েটাৰ একচুয়ালি আৰু এতিয়া নহয় এতিয়া মহান লগত পাঙ্গা নলয় কোনো right next question আপোনাৰ সবতকে বেষ্ট আৰু সবতকে worst ডেট কোনটো আছিল আৰু কেতিয়া আছিল একচুয়ালি ডেটত বেছিকৈ গৈ নাপালোৱে দেখোন ডেটত বেছিকৈ গৈ নাপালোৱে কাৰণ স্কুল ডেজত যিবোৰ ইনফ্যাচুয়েশন আছিল সেইবোৰ আমি ডেটিং বুলিয়ে ধৰিব পাৰো ন যেতিয়া আমি অকমান সময়ৰ কাৰণে লগ পাওঁ বা চকুৱে দেখা পোৱা হয় তো সব ভালেই আছিলে ভেৰি ইনস্পিৰেশনাল এণ্ড ভেৰি ৰোমান্টিক আৰু তেনেকুৱা ধৰণৰ কামোৰ টাইপৰ মানুহ নাপালো দেখোন লাইফত ওকে মই খুব কম নেগেটিভলি এনালাইসিস কৰো সব বস্তু okay I always try to take the positive aspect from everything in my life from everything either মই যদি কাৰোবাৰ পৰা খুব কামোৰ খাইছো খুব বৰ হৈছো কেতিয়াবা not in dating কেতিয়াবা এনেকুৱা হয় মই ইউজুৱেলি বহুত মানুহ লগ পাওঁ মোবাইল থিয়েটাৰত as all we know যে বহুত অডিয়েন্সক আমি লগ পাওঁ আৰু মোৰ এটা মানে হ্যাবিট বুলি ক'ব লাগিব যে মই থিয়েটাৰ শেষ কৰি বহুত মানুহক মই কথা পাতো মানে কেতিয়াবা এনেকুৱা হয় after 3-4 shows constantly they come to me they click photos আৰু কথা পাতি থকা হয় কেতিয়াবা অলপ মানে হেৰিও হয় ইৰিটেটিংও হয় কিছুমান সুধা প্ৰশ্নকে সুধি থাকে মোৰ ভন্টি যেতিয়া মোৰ লগত আছে তাই মোক কয় কেনেকৈ ইমান সহ্য কৰ কেনেকৈ ইমান টলাৰেট কৰ মোক আমনি লাগি যায়গে তেতিয়া মই কওঁ যে মই ইমান বেছি পজিটিভলি সব বস্তু ল'বলৈ চেষ্টা কৰো বা মই লওঁ যাৰ কাৰণে মই আজিলৈকে কেতিয়াও লাইফত মই বৰে হৈ পোৱা নাই কোনো মানুহে মোক আজিলৈকে বৰ কৰা নাই যে এনেকুৱা ধৰণৰ মানে হোৱা নাই যে মোক কোনোবা মানুহে কামুৰি একদম বকুলাইছে ইসমা প্লিজ মই মানুহটো বাতৰি যাওঁ আৰু তেনেকুৱা মোৰ কেতিয়াও হোৱা নাই লাইফত not even a single day not even a single moment I don't know why you are very lucky in that way not exactly lucky মই ভাবো I'm a very positive person আৰু পজিটিভলি ললে আসলে আমি সব বস্তুৰ পৰা আমি মজা ল'ব পাৰো right প্ৰতিটো বস্তুৰ মজা ল'ব পাৰো সেই মজাটোৱে লাইফৰ কিন্তু বঢ়িয়া then ladies and gentlemen boys and girls যিসকল আমাক চাই আছে always stay positive and जिंदगी का मजा लो बस और क्या है okay next question সব মানুহৰ কিবা না কিবা হ্যাবিট থাকে ভাল বা বেয়া what is Prostri Parakhor's most annoying habit আপোনাৰ সবকে annoying habit কি আপুনি যি নিজে ভাবে এটো মোৰ বেয়া নেকি কৰিব নালাগে এটো মই নাভাবো মোৰ ঘৰৰ মানুহখিনি ভাবে মোৰ মানুহজনে ভাবে মোৰ ছোৱালীয়ে ভাবে মই মানে মোৰ টাইমত কৰা কামখিনি কৰাটো বিয়াৰ বেছি গুৰুত্ব দিওঁ কেতিয়াবা নহয়গে এটো পসিবল হিউম্যানলি পসিবল নহয় ন সব কাম সব সময়ত একদম পারফেক্ট সময়ত কৰাটো কিন্তু মানে এনেকুৱা হয় যে প্ৰতিটো কাম কিয় সময়ত হোৱা নাই মই সদায় ট্ৰাই কৰো কেতিয়াবা মই ফেইল হও নোহোৱা নহয় কিন্তু পটকে তাঁৰডাল ছিঙে দিয়া খংটো পটকে উঠে যেতিয়া সময়ৰ কাম সময় নকৰে আৰু যেতিয়া কিবা এটা কাম সাপোজ মই খুব এক্টিভ মানুহজনী মই খুব এক্টিভলি থাকো এনি টাইম মানুহজনে কেতিয়াবা অলপ আলস্যকে থাকে ছোৱালীও তেনেকে কেতিয়াবা আলস্যকে থাকে সেইটো লৈ পেলাই কেতিয়াবা সদায় মানে প্ৰায় আৰু ছোৱালী গালি পৰা হয় তাহাঁত দুটাই মানে কেতিয়াবা ফুসফুসাই মোৰ বিৰুদ্ধে কথা পাতে
যে মাৰ এনেকুৱা এই নেচাৰবোৰ তেওঁলোকক অলপ আমনি দিয়ে বৰ কৰে মোৰ ঘৰ বাকি ঘৰৰ মানুহখিনিকো কৰে কিন্তু right okay I don't think এটা মোৰ মানে বেয়া habit বুলি মই নাভাবো কিন্তু দেই মই নাভাবো বেয়া বুলি but লোকৰ কাৰণে annoying হয় কিন্তু maybe নিজৰ কাৰণে নহয় ফোনটো আমি দেখিছো বাৰু শুটত দেখা পাইছো কেতিয়াবা হেতু এক্সপ্লেইন নকৰো এতিয়া কাকাৰো কেতিয়া পৰিছিলে কি পৰিছিলে ওকে লাষ্ট কোৱেশ্চন অফ দা ফাৰ্স্ট ৰাউন্ড আপুনি যদি ফেমাস নহল হয় যদি এক্টৰ নবনিলে হয় তেতিয়াহলে প্ৰস্তুতি কৰা হয় কি বনিলে হয় মই একদম নৰ্মেল এজনী হাউচ ওয়াইফ হলোহেঁতেন মই বিৰাট ভাল পাওঁ ঘৰত থাকি আৰু ঘৰৰ হাউচ হোল্ড কামবোৰ কৰি মই খুব ভাল পাওঁ সেইটো হৈছে মোৰ ফাৰ্ষ্ট প্ৰায়োৰিটি হা মই যদি এক্টিং নকৰো কাৰণ আমিতো এক্টৰ বুলি আমাক সবেই জানে আমাৰ সেইটো এটা পৰিচয় কিন্তু এপাৰ্ট ফ্ৰম দ্যাট পৰিচয় আমাৰ নিজৰ এটা লাইফ আছে ন সেই লাইফটো কিন্তু মোৰ একদম এগৰাকী সাধাৰণ ঘৰুৱা মাইকী মানুহজনী নিচিনা মই ঘৰত থাকি ভাল পাওঁ ঘৰুৱা ছোৱালী হিচাপে মই ঘৰত থাকি ভাল পাওঁ ঘৰত প্ৰতিটো কাম মই কৰি ভাল পাওঁ আৰু চাকে এক্টৰ নোহোৱা হলে মই টিপিক্যাল এগৰাকী হাউচ ওয়াইফ হলোহেঁতেন যি ৰাতিপুৱা 10টা বজাত মানুহজনক অফিচলৈ পঠিয়াই দিনটো ঘৰৰ কাম কৰো বঢ়িয়াকে গান চান শুনি পেলাই ধুনীয়াকে ভাত পানী বনালেহেঁতেন ঘৰ চাফাই কৰিলেহেঁতেন ল'ৰা ছোৱালীক স্কুললৈ পঠিয়ালেহেঁতেন আকৌ স্কুলৰ পৰা হ'লে আই উইল ৱেইট ফৰ দেম তেনেকুৱা ধৰণৰ কামবোৰ কৰিলেহেঁতেন আৰু এটা মোৰ সিক্ৰেট ডিজায়াৰ্ছ আচলতে বহুত আছে মোৰ সিক্ৰেট ডিজায়াৰ্ছ এই কাৰণে বহুত আছে মোৰ মনটো খুব ইনকুইজিটিভ মই খুব জানিবলৈ ইচ্ছা কৰো যিটো বস্তু মোৰ কেতিয়াবা পাইলট হ'বলৈ মন যায় মোৰ কেতিয়াবা মানুহক অপাৰেশ্যন কৰিবলৈ মন যায় পেটৰ ভিতৰটো খুলি চাবলৈ মন যায় কি হৈ আছে কেনেকেনো হয় সো পৃথিৱীত ঘটি থকা সব কাম মোৰ কৰিবলৈ মন যায় I don't know why সেইটো মানে সাইকোলজিক্যালি কি টাৰ্ম দিব মই নাজানো কিন্তু মোৰ লাইফ ইমান মাইট বি সেইকাৰণে চাগে এক্টৰ কাৰণ আপুনি ক্যাৰেক্টাৰ প্লে কৰিব পাৰে মানুহক পেটটো চাব পাৰে পাইলটটো কৰিব পাৰে সেইকাৰণে চাগে ক্যাৰেক্টাৰছবোৰ কৰি ভাল লাগে কিন্তু আমি এক্টিং কৰোঁতে আমি 10% পাও ন ক্যাৰেক্টাৰটো কিন্তু মোৰ 100% কৰিবলৈ মন যায় সব ক্যাৰেক্টাৰ এতিয়া মই এনেকুৱা আপোনাৰ এইটো উইশ হয় যোনটো মই ক'ব নোৱাৰো যে তথাস্তু ভগৱানে কৰি দিয়ক বা আপোনাৰ হৈ যাওক I hope এইটো এক্সপেৰিয়েন্স আপুনি কেতিয়াবা লাইফ টাইমত আপুনি নিজে নকৰিলো বা ফ্লাইটত আপুনি ককপিটত বহি পেলাই পাইলটৰ ইনষ্ট্ৰাকচনৰ প্লেন উৰাব পাৰে সেয়া মনৰ পৰা এটা কামনা কৰিব পাৰো বা কেতিয়াবা অপাৰেশ্যন থিয়েটাৰত আপুনি বহি চাব যেন আপোনাক এলাউ কৰে সেয়াও যেন হয় কেতিয়াবা লাইফত তাৰো কামনা কৰিলো বাট সাকসেসফুলি আমি আমাৰ ফাৰ্স্ট ৰাউন্ডটো কমপ্লিট কৰিলো কংগ্ৰেচুলেশনস বিৰাট ধুনীয়াকৈ গোটেইখিনি আনসাৰ দিলে moving ahead to the next round to hoise either say yes or no okay an explanation is needed only if you want to explain okay ready first question do you have any or ever before your marriage or maybe now or it can be any time do you have any celebrity crush yes এটা মই মাজতে অসমীয়া ইন্ডাস্ট্রি নে বলিউড ইন্ডাস্ট্রি নে হলিউড খুদিব পাহৰি গলো কিন্তু খুদিলো বেয়া নাপাও অসমীয়া ও বাহ very lucky জানিব বিচাৰিছে নে কোন oh please মই নহয় মোৰ all time তপন দাস yes তপন দা মোৰ all time মানে মোৰ মানে হেৰি crush of course very powerful actor একদম সৰু এতিয়া মই খুব ভাল পাওঁ বহুত পাওয়ারফুল এক্টর সবৰে প্ৰিয় তেওঁ নট এক্টৰ বুলি নহয় হা আই ডোন্ট নো এজ এ হিউম্যান পাৰ্সোনালিটি মই ভাল পাওঁ খুব তেওঁ বিৰাট ডাঙৰ ক্ৰাশ বঢ়িয়া ওকে নেক্সট কোৱেশ্চন কেতিয়াবা যদি আপোনাৰ লগত সময় হয় বা মিলে would you like to date a fan যদি কোনোবা ফ্যানে আপোনাক ডেট কৰিব বিচাৰে would you like to go on a date with him yeah sure all right all the fans যি আপোনাক চাই আছে চাওক প্ৰস্তুতি পাই যাব বিচাৰে অতি সোনকালে যাতে এই কৰোনা ভাইৰাছৰ সন্ত্ৰাস নাইকিয়া হওক দূৰ হওক মানুহ যাতে আকৌ ৰেষ্টুৰেণ্ট বা কফি শ্বপত গৈ কফি একাপ শান্তিত বহি খাব পাৰে আৰু কামনা আপুনি আচাৰ খাই ভাল পায় নে ইজ দ্য নেক্সট কোৱেশ্চন পাও any favorite mixed pickle okay তিখা মিঠা সব মিক্স যেটো থাকে আৰু okay বঢ়িয়া আৰু আপুনি শাৱাৰ লয় সেটো খালি গান গাই পাইছে নে বা গান গায় নে মই শাৱাৰত গান উধুৱে but it I hate shower কেনেকে হয় মানে ইন কেস আই এম সেইং বাথৰুম এনে গাও বাথৰুমত মই গাও আৰু মই অকল বাথৰুমত নহয় এনেও গাও চিঞৰি গান ভাল গান শুনিলে চিঞৰি গান গাও লগত বিৰাট বেখুৰা গাও কিন্তু খুব চিঞৰি গান গাও এটো আমি আজি গম পাম অলপ দেৰি পাছত যে কিমান বেখুৰা হয় নে কি হয় বাৰু যি কিনা লাষ্ট প্ৰশ্নটো ই হৈছে এই ৰাউণ্ডটোৰ
এতিয়া বাৰু কাৰো সাহস নাই যেটো এতিয়া মহাৰাণী কৈ দিছো কিন্তু কেতিয়াবা এনেকুৱা ষ্টেজ পাৰ কৰিছে দিস ইজ স্পেশালি এই প্ৰশ্নটো হৈছে যিসকলে এক্টিঙত অনুৰাগী মানে যিসকলে এক্টিং ভাল পায় বা নতুনকৈ আহিছে বা যিয়ে এক্টিং কৰিব বিচাৰিছে কাৰণ মোৰ লগত লাইফত বহুত হৈছে এনেকুৱা কেতিয়াবা হৈছে কাম কৰাৰ পিছত পইচা দিয়া নাই বহুত হৈছে এইটো হবই এটো প্ৰতিটো ফিল্ডত থাকে অকল আমাৰ এইটো লাইনত বুলি নহয় প্ৰতিটো ফিল্ডত থাকে কিন্তু তাৰ কাৰণে মই নতুনখিনিক এটা কথাই ক'ব বিচাৰিছো এক্সপ্লেনেশ্যনটো দি দিছো মই যে বি কনফিডেন্ট about yourself আৰু কনফিডেন্সটোৱে সেলফ কনফিডেন্সটোৱে মানুহক বহুত ক্ষেত্ৰত সহায় কৰে আৰু ওভাৰ কনফিডেন্সটো থাকিব নালাগে মই এটো কোৱা নাই যে ওভাৰ কনফিডেন্টলি আমি সব বস্তুতে মাথা মাৰিবলৈ যাম হেতু নহয় কিন্তু কনফিডেন্টলি যিখিনি আমি কাম কৰো আমাৰ নিজৰ টেলেন্টৰ ওপৰত আমাৰ নিজৰ কামখিনিৰ ওপৰত আমাৰ নিজৰ সিনসিয়াৰিটিৰ ওপৰত যদি আমাৰ বিশ্বাস থাকে আৰু প্ৰতিজন মানুহে নিজৰ কামটো কৰাৰ আগতে এই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি খুব ক্লিয়াৰলি পাতি লোৱাটো বৰ দৰকাৰ কাৰণ আমিও আগতে বহুত ঠগন খাইছো তেনেকে এতিয়াও নোখোৱা নহয় যদিও এতিয়া মানুহে অলপ কম সাহস কৰে তথাপিতো এতিয়াও হয় তাকে প্ৰকাৰে কিবা পলাই মেলি গৈ হলেও ফোন ৰিচিভ নকৰি হলেও তেনেকুৱা ধৰণৰ ইনসিডেন্ট এতিয়াও নোহোৱা নহয় এটো কিন্তু হয় এটো আপুনি এটা বহুত ভাল কথা ক'লে যে যিসকল নতুনকৈ আহিব বিচাৰিছে স্পেশালি ফৰ দেম যে আপুনি ভয় নকৰিব কনফিডেন্স ৰাখক কাৰণ এটো সবৰ লগতে ঘটে এটা আমাৰ লগত হৈছে দ্যাটছ নট বেড কিন্তু এটো শিকায় এতিয়াতো ভয় কৰা কথা নাই ফেসবুক লাইভ আছে দেখোন তো কিয় ভয় কৰিব লাগে কিন্তু শিকায় বহুতখিনি বস্তু যে বহুত শিকাই দিয়ে টেনশন লব নালাগে লাইফ ধুনীয়াকৈ চলি যাব আৰু আমাৰ সেকেন্ড ৰাউন্ড ইয়েস এণ্ড নো ৰাউন্ডটো আপুনি সাকসেসফুলি কমপ্লিট কৰি দিলে থ্যাংক ইউ সো মাচ পজিটিভা দ্য লাষ্ট ৰাউন্ড হেয়া হৈছে টেলেন্ট ৰাউন্ড তো টেলেন্ট কি এপাৰ্ট ফ্ৰম এক্টিং আপুনি যদি এতিয়া আপুনি যেটো ক'লে আপুনি গান গাব বিচাৰিব সো আমি অতি আগ্ৰহেৰে বাট চাই ৰৈ আছো শুনিবলৈ আপোনাক এতিয়া বহুত টেলেন্ট আছে বেলেগ আমি সব চাম এতিয়া যিমানখিনি আপুনি দেখাব পাৰে এতিয়া মই সব দেখাব নোৱাৰিম নহয় এটা অনলাইন মই টকত কেনেকে দেখাম সব মই খানা বনাইছো বিয়া ধুনীয়া লকডাউনৰ সময়ত বেলেগ ভেৰাইটিজ অফ সেইটোতো মই দেখাব নোৱাৰিম এতিয়া বহুত সময় লাগিব এটা ওকে টেলেন্টখিনি কৈ দিছো মোৰ কি ওকে গম পাইছো এটা হৈছে টেলেন্ট কুকিং মই খানা বনাইছো মই এটা ওয়াৰ্কআউট সেশন আৰম্ভ কৰিছো মোৰ ঘৰতে মোৰ ফ্যামিলি মেম্বাৰ্ছখিনিৰ কাৰণে ৰাতিপুৱা গধূলি বিশেষকৈ মোৰ ছোৱালীৰ কাৰণে আৰু মোৰ ভণ্টি দুজনীমান আছে তাহাঁতৰ কাৰণে তাৰ পাছত মই বিৰাট ঘৰ সাফাই কৰো সেইবোৰ মতে দেখুৱাব নোৱাৰো আৰু বহুত সিক্ৰেট বহুত মানে টেলেন্ট আছে যিবোৰ এতিয়া মই অনলাইন ক'ব নোৱাৰিম বা অনলাইন মই দেখুৱাব নোৱাৰিম আটাইতকৈ ৱৰ্ষ্ট টেলেন্ট মই এটা কৰিব পাৰিম সেইটো হৈছে সিংগিং কিন্তু মই অকলে গাব নোৱাৰিম ইউৰিয়াও লগত গাব লাগিব হ'ব মই এইবোৰ ৰেডি এই গানটো ভাল লাগে হেৰি कहीं दूर जब दिन ढल जाए सांझ की दुल्हन बदन चुराए चुपके से आए मेरे ख्यालों के आंगन में कोई सपनों के दीप जलाए कहीं दूर जब ढल जाए बदन चुराए Beautifully sung by Mukesh. ইমান ধুনীয়া গান তেওঁ এটা গিফট দিছে আনন্দ সিনেমাখনৰ পৰা মোৰ বিৰাট ভাল লাগে গোটেই ছবিখনৰ সব গানকেইটা বিৰাট ধুনীয়া দেই সঁচাকৈ আৰু মই গম পাইছো এইখিনি আপুনি বহুত ইনস্পায়াৰ হৈছে পুৰণা গান শুনি পুৰণা গান শুনিছো খুব ভাল লাগিছে মানে মনবোৰ ভাল লাগি থাকে পুৰণা গান শুনি থাকিলে কেতিয়াবা যদি মই যিখিনি অডিয়েন্সে এই শ্ব'টো চাই আছে তেওঁলোককো কৈছো মানে ক'ব বিচাৰিছো গান চাগে বেয়া পোৱা মানুহ খুব কম আছে এইখন পৃথিৱীত কাৰণ গানত সংগীতত এনেকুৱা এটা মানে কম্বিনেশ্যন আছে শব্দৰ ভাইব্ৰেশ্যনৰ যিটো বস্তুৱে প্ৰতিজন মানুহক এটা কিবা এখন বেলেগ পৃথিৱীলৈ লৈ গুচি যায় গতিকে এইখিনি সময়ত যিহেতু সাংঘাতিক ধৰণৰ মানুহৰ ডিপ্ৰেশ্যন আহিছে মানুহে খুব চিন্তাক্লিষ্ট হৈ আছে হয় সমস্যা চবৰে আহিছে সমস্যা আৰ্থিক সমস্যা হৈছে ছ'চিয়েল মানে কমপ্লিকেশ্যনছ হৈছে আমাৰ সব ধৰণৰ সমস্যা হৈছে কিন্তু এইখিনি সময়তো আমি যদি মই কৈছো জীয়াইটো সব সময় থাকিব লাগিব ন প্ৰতিটো মুহূৰ্ত আমি জীয়াই থাকিব লাগিব ভালে বেয়াই জীয়াই থাকিব লাগিব আমি গতিকে এইটো এটাই লাইফ মাত্ৰ এই লাইফটোৰ এইখিনি সময়ো আমাৰ কাৰণে ইম্পৰ্টেণ্ট গতিকে এইখিনি সময়ত গানবোৰ শুনক
গান শুনি থাকিলে কি হ'ব জানেনে আপুনি ক'বাত গম নোপোৱাকে আপোনাৰ মনটোক এখন বেলেগ পৃথিৱীলৈ লৈ গুচি যাব সেই গানবোৰে বিৰাট ভাল কথা ক'লে একচুৱেলি যিসকল মানুহ ইনফেক্ট চবেই যিসকল বুলি নকওঁ সকলোৱে যি কৰি ভাল পায় সদ্যহতে কৰি থাকক মুঠতে নিজকে এংগেজ কৰি ৰাখক গান শুনক খানা বনাওক মানে ইউটিলাইজ কৰক টাইমখিনি নিজক অলপ ৰিডিস্কভাৰ কৰাৰ ক্ষেত্ৰত অলপ বেলেগ বেলেগ কাম কৰি চাবলৈ চেষ্টা কৰোচোন আমি চবেই একেটা কাম কৰি থকাতকে কিন্তু বিভিন্ন সময় 24 ঘণ্টা সময় পাওঁ বা 12 ঘণ্টা 13 ঘণ্টা সময় আমি সাৰ পাই থাকো সেইখিনি সময়ত দৈনন্দিন আমি যেনেকে পাৰ কৰো তেনেকুৱাতকে অকমান বেলেগ কৰি চাওচোন আমি নিজৰ ভিতৰত কিছুমান ইমাজিনেশ্যন কৰোচোন বেলেগ ধৰণে জীয়াই থকাৰ একেচাকে এই সময়খিনিও ভাল লাগি যাব মই এনেও আপোনাক সুধিলোৱে হয় যে আপুনি এটা মেছেজ কি দিব বিচাৰিব আপোনাৰ অনুৰাগীসকলক বা যিসকল আপোনাক এতিয়া বৰ্তমান চাই আছে কিন্তু আপুনি অলৰেডি কৈ দিলে গতিকে সেই প্ৰস্তুতিৰ জেগাত মই আপোনাক এতিয়া সুধিব বিচাৰিছো আপোনাৰ এখন নতুন ছবি আপুনি আৰম্ভ কৰাৰ কথা আছিল নে আৰম্ভ হৈছিলে সো এতিয়া সদ্যহতে লাকিলি আমি শুটিং আৰম্ভ কৰা নাছিলো সেইখন ছবিৰ ৰাজকুমাৰী ছবিখনৰ প্ৰি শুটিং সব কাম আমাৰ অলমোস্ট হৈ গৈছিলে মানে পেপাৰ ওয়ার্কসৰ কামখিনি হৈ গৈছিলে আমি এপ্ৰিলৰ 30ৰ পৰা আমি শুটিং আৰম্ভ কৰাৰ কথা আছিল কিন্তু লাকিলি বুলি এই কাৰণে কৈছো যে শুটিংবোৰ জানাই তোমালোকে সিনেমাত মাজতে ব্লক হৈ গলে দিঘলীয়া ব্ৰেক এটাৰ পিছত আকৌ সেই কামখিনি মেইনটেইন কৰাটো বৰ টান হৈ যায় একদম গতিকে আমি শুটিংটো এতিয়া পষ্টপন কৰি নেক্সট ইয়াৰ ভাবিছো আৰু কাৰণ থিয়েটাৰটো মোৰ যেহেতু আছে আৰু মই হোপফুল যে থিয়েটাৰ মই এবছৰ কৰিম চাগে আৰু সময় সব ঠিকে নৰ্মেল হৈ যাব কিবা কিবি আমি অকমান নৰ্মছ মেইনটেইন কৰি থিয়েটাৰ কৰিব পাৰিম এতিয়াও আশাবাদী এইটো যিয়ে কৰোনা মহামাৰী এটা চলি আছে এইটো এতিয়া আমি একেলগে জীয়াই থাকিব শিকিব লাগিব এক্স্যাক্টলি আমি নহলে যেতিয়া সাপোজ যদি এবছৰ 1.5 বছৰ লাগি যায় ভ্যাকচিন উলাওতে বা মেডিকেশন উলাওতে সেইখিনি সময়লৈকে তো সব এনেকে বন্ধ হৈ থাকিবটো পসিবল নহয় আমি না খাই মৰিব লাগিব প্ৰতিজন মানুহৰ এনেকুৱা হাহাকাৰ অৱস্থা হ'ব ওয়াৰ্ল্ডৰ ইকোনমি মানে বুম হৈ যাবগে গতিকে এই সব বস্তু ফালৰ পৰা চাই পেলাই আমি সহবাস কৰিবলৈ বাধ্য আচলতে আৰু ইমিউনিটি সিস্টেমটো আমাৰ তেনেকুৱাই ভগৱানে মানুহক তেনেকৈ সৃষ্টি কৰিছে প্ৰতিটো নতুন প্ৰতি মানুহ যেনেকে একদম যদি আমি প্ৰথম সিভিলাইজেশনৰ পৰা চাও মানে হিউম্যান যেতিয়া পৰা ডেভেলপ হৈছে তেতিয়াৰ পৰা যদি চাও গ্ৰাজুৱেলি মানুহে প্ৰতিটো বস্তুৰ লগত যেন যুঁজি থকা নাই প্ৰকৃতিৰ লগত যুঁজি লাহে লাহে ৰিডিস্কভাৰ কৰি আজি এইটো পৰ্যায় পাইছেহি ন সো কৰোনা ইজ এই 21st centuryত কৰোনা এটা নতুন হেৰি এটা ভাইৰেল ইনফেকশন নিচিনা ন আমি যেনেকে ভাইৰেল ফিভাৰ হয় আমাৰ আগতে জ্বৰ হলে যেনেকে ভাইৰেল ফিভাৰ বুলি আমি কয় এসপ্তাহ থাকে বা দৰব খালে এসপ্তাহ থাকিব দৰব নাখালে 7 দিনত শেষ হ'ব সো সেম থিং একেটা বস্তুই এতিয়া কিন্তু সেই বস্তুটোক আমি HIV পজিটিভ মানুহৰ লগতো ধৰিলোৱা আমি আছো ন একেলগে এখন সোসাইটি কৰোনা এফেক্টেড মানুহখিনিক ইমান বেছি বেয়া দৃষ্টিৰে আমি চাবলৈ লৈছো বা আমাৰ মনৰ ভিতৰত এটা অদ্ভুত ধৰণৰ কিছুমান ফিয়াৰ সাইকোসিস সোমাই দিয়া হৈছে আচলতে এটো কমন সোশ্যাল মিডিয়াৰ হেৰিও আছে কিছুমান ভুৱা বাতৰিৰ কথাও আছে মই এই শোটোৰ যোগেদি বহুত মানুহক ক'ব বিচাৰিম যে যিকোনো ধৰণৰ ভুৱা বাতৰিক কোনো প্ৰশ্ৰয় নিদিয়ে যেন মানে সঠিক যিবোৰ তথ্য সেই তথ্যবোৰ আমি জনাটো বৰ দৰকাৰ বহুত প্ৰগ্ৰাম আছে সেই সঠিক তথ্যবোৰ জানিবৰ কাৰণে সেইখিনি মানুহে গুৰুত্ব দিও হওক আৰু এইখিনি মানুহ সেই সময়খিনিৰ কাৰণেহে তেওঁলোক পেশেন্ট কিন্তু তেওঁলোক সেই ভাইৰাছটোৰ পৰা পাৰ হৈ অহাৰ পিছত তেওঁ নৰ্মেল হিউম্যান বিং গতিকে আমি কেতিয়াও তেওঁলোকক এই দৃষ্টিৰে চোৱাটো উচিত নহয় মানুহৰ ভাইৰেল বেমাৰ ভাল হৈ যাব মানসিক বেমাৰ ভাল কৰিব নোৱাৰি সেইটো নিজে আৰু কৰোনাৰ লগত এটা ৰিলিজিয়াছ ডিফাৰেন্সিয়েচনো আৰম্ভ হৈছে সেই বস্তুবোৰ খুব বেয়া পাইছো আমি ভুৱা বাতৰি বা আঁতৰি থাকিব সেইবোৰ বিশ্বাস নকৰিব সেয়া কৈ আজি আমাৰ এপিসোডটো আমি সামৰণি মাৰিছো প্ৰস্তুতিবাদ থ্যাংক ইউ সো মাচ ফৰ ইয়োৰ টাইম ইট ওয়াজ সাচ এ প্লেজার ভাল লাগিল আপুনি আপোনাৰ সময় দিলে ভাল লাগিল আমি কথা পাতিলো বহুতখিনি আশা কৰো অতি সোনকালে আপোনাক আকৌ লগ পাম আকৌ টানি আনি আমাৰ শোলে আনিম এবাৰ আৰু ফূৰ্তি কৰিম আৰু ভাল প্ৰশ্ন আমি কৰিম থ্যাংক ইউ সো মাচ থ্যাংক ইউ বাই বাই All right, everyone. Take care. Stay home. Stay safe. See you soon. Bye-bye. Is Arghon committed person or he is still single? I'm exploring. Now I'm still exploring the whole facet of love. Because my lover definition to etia lage bhalke nijor majot ulai poa nai. I also had the opportunity to be a pavilion of her. Mane teo scooter khon cholai asile Guwahati studio eta asile. And my pisphale bohi. So it was a once in a lifetime opportunity.